সমূহ অসমবাসীক আজি পবিত্ৰ চুকাফা দিৱস আৰু অসম দিৱসৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি চুকাফা দিৱস হিচাপে আমি বিগত সময়ৰ পৰা এই ঐতিহাসিক কাৰেংঘৰ বাকৰিত আমি 500 গছ বন্তি প্ৰজ্বলন কৰোঁ। আজিও আমি বন্তি প্ৰজ্বলন কৰিছোঁ। নাজিৰা আঞ্চলিক আৰু শিমলুগুৰি আঞ্চলিক সমিতি বিলাসিতা অসম আমি দুয়ো যৌথভাৱে কৰিছোঁ। এটাই আমি বাৰ্তা দিব বিচাৰিছোঁ, স্বৰ্গদেউ চাউলুং চুকাফাই প্ৰথমজন অসমীয়া, যিজনে অসমখনক সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি অসমখন এটা নতুন ধাৰালৈ ৰূপান্তৰিত কৰিছিলে। আৰু তাৰ পাছতে স্বৰ্গদেউসকলৰ যি প্ৰচেষ্টা হওক, লাচিত বৰফুকনৰ যিসমূহ ত্যাগ আছে, তেওঁলোকৰ ফলতে আজি আমি অসম বা অসমীয়া হিচাপে জীয়াই আছোঁ, স্বাভিমানে জীয়াই আছোঁ। আৰু এই কাৰেংঘৰটো হৈছে আমাৰ অসমীয়া জাতিৰ, অসমীয়া মানুহৰ আৱেগ আৰু স্বাভিমান হয়। আৰু সেই কাৰেংঘৰটো আমি প্ৰজ্বলন কৰি আমি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু সমগ্ৰ অসমবাসীক এটাই বাৰ্তা দিব বিচাৰিছোঁ, আজিকালি বজৰীয়া কিছুমান তেওঁলোকৰ যিসমূহ নীতি নিয়ম পালন, আজি ছট পূজাই হওক, বিভিন্ন ধৰণৰ, আমি আপত্তি নাই কৰাত, কিন্তু অসমীয়া মানুহসকলে বিশেষকৈ তেওঁলোকৰ যিসমূহ আমাৰ বীৰাংগনাসকল আছে, সতীসাধনীয়ে হওক, জয়মতীয়ে হওক, মূলা গাভৰুৱে হওক, স্বৰ্গদেউ চাউলুং চুকাফাই হওক, চিলাৰায় দিৱস, লাচিত দিৱস, সৰ্বানন্দ সিংহ, ৰাঘৱ প্ৰাণ, এওঁলোকৰ যিসমূহ বীৰাংগনাসকলৰ কাৰণে আজি অসমখন জীয়াই আছে, অসমীয়া বুলি ক'ব পাৰিছোঁ। তেওঁলোকৰ দিনটোত কিন্তু আজি কাৰো এগছ বন্তি প্ৰজ্বলন কৰিবলৈ আহৰি আৰু সময় নাই। কিন্তু তেওঁলোকে বজৰীয়া যিবোৰ সংস্কৃতি, তেওঁলোকে দেখিব হাজাৰ হাজাৰ টকা খৰচ কৰি তেওঁলোকে বন্তি প্ৰজ্বলন কৰিব, বিভিন্ন ধৰণৰ নিয়ম কৰিব, যাতে উঠি অহা নৱপ্ৰজন্মই স্বৰ্গদেউ চাউলুং চুকাফা বা লাচিত বৰফুকন হয় কোন, এওঁলোকৰ ইতিহাস কি, এওঁলোকে কাৰণে অসমখন কিখিনি দি থৈ গ'ল, যাতে এই বাৰ্তাটো যাতে সমগ্ৰ অসমত বিয়পিব পাৰে, বিশ্ব দৰবাৰত যাতে জিলিকিব পাৰে। 600 বছৰ শাসন কৰা অসমীয়া জাতি, আহোম জাতি যাতে বিশ্ব দৰবাৰত জিলিকি আছে, আৰু যাতে উঠি অহা নৱপ্ৰজন্মই এই ধাৰাটো লৈ যাব পাৰে, যাতে শান্তি শৃংখলা আৰু ভাতৃত্ববোধেৰে সকলো মানুহক এনাজৰীয়ে বান্ধোন কৰে, তাৰ কাৰণে সকলোকে আহ্বান কৰিছোঁ। আৰু পবিত্ৰ ক্ষণত সকলোকে আগন্তুক দিনত যাতে সকলোৱে বেমাৰ আজাৰ যাতে নহওক, সকলোৱে মংগল হওক, তাৰে কামনা কৰি ফুৱাতৰা ওচৰত আমি জমকি বিচাৰিছোঁ।